নমস্কাৰ দিবলৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ প্ৰবল ধুমুহা বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱত বহু ঘৰ বাৰীৰ বিস্তৰ ক্ষতিসাধন, উভালি পৰিল গছ গছনি, ছিগিল বিদ্যুতৰ তাঁৰ। নামনি অসমত পুনৰ প্ৰকৃতিৰ কালৰূপ আৰু হাত শিঙি মাৰি মানকাছাৰত প্ৰবল ধুমুহা বৰষুণৰ কবলত পৰি হাহাকাৰ বহু পৰিয়ালৰ। ধুমুহাই উৰুৱাই দিলে বহু বাসগৃহৰ টিনপাত। দক্ষিণ শালমৰাৰ বিভিন্ন প্ৰান্ততো ধুমুহাৰ তাণ্ডৱ। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছো। ৰাজ্যত পুনৰবাৰ ধুমুহা বতাহে তাণ্ডৱ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ধুমুহাৰ তাণ্ডৱত বহু ঘৰ বাৰীৰ বিস্তৰ ক্ষতিসাধন হৈছে আৰু ধাৰাসাৰ বৰষুণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ। কামপুৰ শিলচৰত বানৰ ভয়ংকৰ ৰূপ আৰু এটাৰ পাছত আনটো অঞ্চল ডুবিছে পানীত। ধুমুহা বৰষুণৰ কবলত পৰি হাহাকাৰ বহু পৰিয়ালৰ। ধুমুহাই উৰুৱাই দিলে বহু বাসগৃহৰ টিনপাত। দক্ষিণ শালমৰাৰ বিভিন্ন প্ৰান্ততো ধুমুহাৰ তাণ্ডৱ আৰু বৰখলাত জাতিংগা নৈৰ বাঢ়নি পানীত ডুবিল বৃহত্তৰ অঞ্চল। সাগৰীয় ঘূৰ্ণীবতাহ ৰুমালৰ ফলতেই অসমত হাহাকাৰ পৰিস্থিতি। এইবোৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰিছো, কিয়নো এতিয়া ৰেমালে যেন ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। সাগৰীয় ঘূৰ্ণী ৰেমালৰ ফলত অসমত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।